পাচনিৰ কৰ্ম 12 অধ্যায়ৰ 12 পদৰ পৰা আৰম্ভ কৰি 17 পদলৈকে। পাছে তেওঁ বিবেচনা কৰি মাৰ্ক নামেৰে প্ৰখ্যাত হোৱা যি জোহন তেওঁৰ মাক মৰিয়মৰ ঘৰলৈ গ'ল। তাত অনেকে গোট খাই প্ৰাৰ্থনা কৰি আছিল। পিতৰে বাহিৰৰ দুৱাৰত টুকুৰিয়ালত ৰোদা নামেৰে বেটী এজনীয়ে শুনিবলৈ আহিল। তাতে পিতৰৰ মাত বুজি আনন্দ হোৱাৰ কাৰণে দুৱাৰ নেমেলি ভিতৰলৈ লৰি গৈ পিতৰ দুৱাৰমুখত থিয় হৈ আছে বুলি ক'লেগৈ। তাতে তেওঁলোকে ক'লে, তই বলিয়া হৈছ। কিন্তু তাই দৃঢ়কৈ ক'লে, সঁচা আছে হয়। তাতে তেওঁলোকে ক'লে, তেনেহলে সেইজন তেওঁৰ দূত। কিন্তু পিতৰে দুৱাৰত টুকুৰিয়াই আছিল। পাছে তেওঁলোকে দুৱাৰ মেলি তেওঁক দেখি বিস্ময় মানিলে। তেতিয়া তেওঁলোকে নিজম দি থাকিবলৈ তেওঁ হাত তাৰবাৰ কৰি প্ৰভুৱে কেনেকৈ তেওঁক বন্দীশালৰ পৰা বাহিৰ কৰি আনিলে তাৰ বৃত্তান্ত তেওঁলোকৰ আগত বৰ্ণনা কৰিলে আৰু ক'লে, তোমালোকে জাকুব আৰু ভাইবিলাকক এই সংবাদ দিবা। আৰু তেওঁ ওলাই আন ঠাইলৈ গুচি গ'ল। বৰ ভাল মহিলা, মণ্ডলীও বৰ ভাল সংস্কৃতি। আচলতে এই বৰ ভাল মহিলাসকল কোন? আদি মণ্ডলীটো জেৰুজালেমত হ'ব পাৰে, কৰিন্থিয়াতো হ'ব পাৰে, ইফিছতো হ'ব পাৰে, নাইবা বিভিন্ন স্থানত মাতৃমণ্ডলীবিলাক ক'ত গোট খাইছিল বাৰু? তেওঁলোকে কেতিয়া গোট খাইছিল আৰু কেনেকৈ গোট খাইছিল? তেওঁলোকে কেনেকৈ প্ৰাৰ্থনা কৰিছিল? ঈশ্বৰৰ পৰিচৰ্যাত, মণ্ডলীৰ পৰিচৰ্যাত পুৰুষসকলৰ কি কাম আছিল আৰু মহিলাসকলৰ কি কাম আছিল? ঈশ্বৰে কাক কেনেকৈ মনোনীত কৰিছিল আৰু কেনেকৈ ব্যৱহাৰ কৰিছিল, সেই গুৰুত্বপূৰ্ণ বিষয়বোৰ আপোনালোকৰ আগলৈ আনিবলৈ ইচ্ছা কৰিছোঁ। সেইদিনা পিতৰক দুষ্ট হেৰোদে বন্দীশালত সুমুৱাই থৈছিল। যীশুখ্ৰীষ্টৰ জাকুব নামৰ এজন শিষ্যক বৰ নিৰ্দয়ভাৱে অন্যায়েৰে মাৰি পেলাইছিল। এইদৰে মাৰি পেলোৱাত যিহুদী লোকসকল সুখী হোৱা দেখি হেৰোদে শিষ্যসকলৰ মাজত প্ৰধান শিষ্যস্বৰূপ পিতৰক বন্দীশালত সুমুৱাই থলে। এইদৰে বন্দীশালত সুমুৱাত বাইবেলে কৈছে মণ্ডলীয়ে বৰ আগ্ৰহেৰে, অতি শ্ৰদ্ধাৰে, আন্তৰিকতাৰে সৈতে পিতৰৰ উদ্ধাৰৰ কাৰণে প্ৰাৰ্থনা কৰি আছিল। জেৰুজালেমত থকা মণ্ডলীয়ে পিতৰৰ উদ্ধাৰৰ কাৰণে প্ৰাৰ্থনা কৰি আছিল। সেই মণ্ডলী ক'ত লগ হৈছিল? কেনেকৈ গোট খাইছিল? এই সকলো প্ৰশ্নৰ উত্তৰ হৈছে এগৰাকী মহিলা। কোন এই মহিলা? পাচনিৰ কৰ্ম 12 অধ্যায় 12 নম্বৰ পদ। পাছে তেওঁ বিবেচনা কৰি মাৰ্ক নামেৰে প্ৰখ্যাত হোৱা যি জোহন তেওঁৰ মাক মৰিয়মৰ ঘৰলৈ গ'ল। এয়া কি? পিতৰ যেতিয়া বন্দীশালত আছিল তেতিয়া মণ্ডলীয়ে একেলগে প্ৰাৰ্থনা কৰি আছিল আৰু ঈশ্বৰে সেই প্ৰাৰ্থনা শুনি অদ্ভুত ৰূপে পিতৰক ঈশ্বৰে বন্দীশালৰ পৰা উলিওৱাৰ পাছত বন্ধন যেতিয়া ছিঙি পেলোৱা হ'ল, বন্দীশালত থকা পিতৰে মুক্তি পাই গ'ল, তেতিয়া তেওঁ ক'লৈ গৈছিল জানেনে? এখন ঘৰলৈ গ'ল। কাৰ ঘৰলৈ গৈছিল জানেনে? মৰিয়ম নামৰ এগৰাকী মহিলাৰ ঘৰলৈ গ'ল। কিয় গৈছিল? এগৰাকী মহিলাৰ ঘৰলৈ পিতৰ কিয় যাব লগা হৈছিল? অনুগ্ৰহ কৰি শুনক। সৰ্বপ্ৰথমে সেই মহিলাগৰাকী ধনৱান আছিল আৰু দ্বিতীয়তে আত্মিক আছিল। সৰ্বপ্ৰথমে ধনৱান আছিল। পাচনিৰ কৰ্ম 4 অধ্যায়ৰ 36 আৰু 37 পদ। আৰু যোচেফ, যিজনক পাচনিবিলাকে বাৰ্নব্বা অৰ্থাৎ সান্তনাৰ পুতেক নাম দিছিল, যিজন লেবিয়া আৰু জাতিতে কুপ্ৰিয়া, তেওঁৰ এডোখৰ মাটি আছিল। তেওঁ সেই মাটি বেচি তাৰ ধন আনি পাচনিবিলাকৰ চৰণত থলেহি। লিখিছে বাৰ্নব্বাৰ অলপ মাটি আছিল, সম্পত্তি আছিল, তেওঁ ধনী আছিল। তেওঁৰ মাটিখিনি বেচি তেওঁ কি কৰিছিল? ধন আনি পাচনিবিলাকৰ চৰণত থলেহি।
তেওঁৰ যি মাটি আছিল সেয়া বেছি প্ৰভুৰ পৰিচৰ্যাৰ বাবে দি দিলে। তিনিজন লোকৰ বিষয়ে মই ক'ব বিচাৰিছোঁ। সৰ্বপ্ৰথমে মৰিয়ম, আৰু দ্বিতীয়তে বাৰ্ণবা, আৰু তৃতীয়তে মাৰ্ক। এওঁলোকৰ বিষয়ে আমি দেখিছোঁ। বাৰ্ণবা কোন আছিল বুলি ক'লে এই মৰিয়মৰ সম্বন্ধীয় আছিল। কলচীয়া পত্ৰৰ 4 অধ্যায়ৰ 10 নম্বৰ পদ। মোৰ লগৰ বন্দিয়াৰ আৰিষ্টাৰ্খ আৰু বাৰ্ণবাৰ কুটুম্ব মাৰ্ক, এওঁলোকে তোমালোকক মংগলবাদ কৰিছে। মাৰ্ক আৰু বাৰ্ণবা কুটুম্ব আছিল। তাৰ মানে মৰিয়ম আৰু বাৰ্ণবা কুটুম্ব আছিল। কাজিন ব্ৰাদাৰ বুলি যে কোৱা হয়। বাৰ্ণবা মৰিয়মৰ কাজিন আছিল। হয়তো সেই বাৰ্ণবাৰ দেউতাক আৰু মৰিয়মৰ দেউতাক দুয়ো ভাই আছিল, বৰ ওচৰ সম্বন্ধীয় আছিল। এই বিষয়বোৰ মই আপোনাক কোৱাৰ কাৰণ হৈছে মৰিয়ম ধনৱান আছিল। সেইকাৰণে তেওঁৰ ঘৰ বহুত ডাঙৰ আছিল। কিমান ডাঙৰ ঘৰ আছিল মানে সেইদিনা জেৰুজালেমত যেতিয়া মণ্ডলীয়ে প্ৰাৰ্থনা কৰি আছিল, অলপ আগতে যে পঢ়িছিলোঁ, সেই মণ্ডলী ক'ত গোট খাইছিল জানেনে আপুনি? মৰিয়মৰ ঘৰত। তাৰ মানে জেৰুজালেমত থকা মণ্ডলীটো গোট খোৱা ঠাইখন হৈছে মৰিয়মৰ ঘৰত। মণ্ডলী একগোট খাইছিল। মৰিয়ম ধনৱান আছিল আৰু লগতে আত্মিকো আছিল। সাধাৰণতে আমি এটা সত্য জানো যে কিছুমান লোকৰ জীৱনত ধন থাকিলে তেওঁলোকৰ ভাল গুণ নাথাকে, আৰু কিছুমান লোকৰ ভাল গুণ থাকে কিন্তু ধন নাথাকে। কিছুমান লোকত আত্মিকতা থাকিলেও সম্পত্তি নাথাকে, আৰু সম্পত্তি থাকিলে কওকচোন আত্মিকতা নাথাকে। গতিকে আজি আপোনাৰ অৱস্থা কেনেকুৱা ভাবকচোন। ব্ৰাদাৰ, মোৰ ব্যৱসায়ত যেতিয়ালৈকে মোৰ উন্নতি হোৱা নাছিল তেতিয়ালৈকে মই আত্মিক আছিলোঁ। চাকৰিটো পোৱাৰ আগলৈকে মই বৰ আত্মিক আছিলোঁ ব্ৰাদাৰ। ঘৰ বনোৱাৰ আগতে, গাড়ীখন কিনাৰ আগতে, সেই ভেঞ্চাৰ পেলোৱাৰ আগতে, সেই প্ৰমোচনটো পোৱাৰ আগতে মই বৰ আত্মিক আছিলোঁ ব্ৰাদাৰ। যেতিয়াই সেই প্ৰমোচনটো পাই গ'লোঁ, যেতিয়াই ব্যৱসায়ত লাভ হ'বলৈ ধৰিলে, যেতিয়া পইচা অলপ বেছি পাবলৈ মই আৰম্ভ কৰিলোঁ, নাজানো কিয় ঈশ্বৰৰ পৰা দূৰ হৈছোঁ ব্ৰাদাৰ। হয়নে নহয়? আমাৰ মাজৰ বহুতো লোকৰে দুৰ্বলতা হৈছে ঈশ্বৰৰ পৰা যেতিয়াই আশীৰ্বাদ পাবলৈ ধৰে, ঈশ্বৰৰ প্ৰতি ধৰুৱা হৈ কৃতজ্ঞ মনেৰে জীয়াই থকাৰ সলনি নাজানো কিয় ঈশ্বৰৰ পৰা দূৰ হৈ যায়। সাৱধান প্ৰিয়সকল, যদি আপুনি পোৱা আশীৰ্বাদবোৰেই, আপুনি পোৱা সুস্বাস্থ্যই, আপোনাৰ যি অধিকাৰ আছে সিয়েই, আপোনাৰ যি সৌন্দৰ্য আছে সেয়াই যদি আপোনাক ঈশ্বৰৰ পৰা দূৰ কৰি আছে, তেন্তে তাক আপোনাৰ পৰা দূৰ কৰিবলৈ ঈশ্বৰক এক মুহূৰ্তও নালাগে। আপুনি লাভ কৰা আশীৰ্বাদবোৰৰ কাৰণেই আপুনি ঈশ্বৰৰ পৰা দূৰ হৈ আছে যদি আপোনাক দূৰ কৰি নিয়া সেয়া অধিকাৰ হ'ব পাৰে, আশীৰ্বাদো হ'ব পাৰে, সা সম্পত্তি হ'ব পাৰে, সৌন্দৰ্যও হ'ব পাৰে। এইবোৰক দূৰ কৰিবলৈ ঈশ্বৰক এক মুহূৰ্তও নালাগে। ইয়োবৰ নিচিনা ধাৰ্মিক ব্যক্তিজনকো যেতিয়া ঈশ্বৰে পৰীক্ষা কৰিলে, আৰু তেওঁৰ যেতিয়া পৰীক্ষা কৰিছিল তেতিয়া তেওঁৰ যি আছিল সকলো এদিনতে হেৰুৱালে। এজন ধাৰ্মিকক যেতিয়া ঈশ্বৰে পৰীক্ষা কৰিলে, সেই ধাৰ্মিক ইয়োবৰ সম্পত্তিবোৰ, ধন সম্পত্তিবোৰ, আৰু বৰ অদ্ভুত, অতি সুন্দৰ তেওঁৰ সন্তানকেইটাক, আৰু তেওঁৰ স্বাস্থ্যকো, তেওঁৰ সকলোবোৰক অতি কম সময়তেই, অতি অলপ সময়তেই তেওঁ হেৰুৱাই পেলালে। তেন্তে বুজিবলৈ চেষ্টা কৰক, এজন ধাৰ্মিকক পৰীক্ষা কৰাৰ প্ৰক্ৰিয়াত ঈশ্বৰে তেওঁৰ সকলো এক মুহূৰ্ততেই দূৰ কৰি দিলে। তেন্তে ঈশ্বৰৰ পৰা দূৰ হৈ পাপৰ ওচৰত থকা, নিজ ইচ্ছামতে চলা, ঈশ্বৰৰ ক্ৰোধ প্ৰজ্বলিত কৰা আপোনাক দেখি যি আশীৰ্বাদৰ কাৰণে আপুনি ঈশ্বৰৰ পৰা দূৰ হৈ গৈছে, সেই আশীৰ্বাদক আপোনাৰ পৰা দূৰ কৰিবলৈ ঈশ্বৰৰ কাৰণে টান হ'বনে? এবাৰ চিন্তা কৰি চাওকচোন। এজন ধাৰ্মিকক পৰীক্ষা কৰাৰ প্ৰক্ৰিয়াত ঈশ্বৰে তেওঁৰ যি আছিল সকলোবোৰ লৈ ল'বলৈ যদি অনুমতি দিছিল, তেন্তে আপোনাৰ বিষয়ে কি একা? সাৱধান প্ৰিয়সকল, যেতিয়া ঈশ্বৰে আপোনাক আশীৰ্বাদ দিছে তেন্তে সেই আশীৰ্বাদক আপোনাৰ আত্মিকতা বৃদ্ধি কৰিবলৈ ব্যৱহাৰ কৰক। মৰিয়ম ধনৱান আছিল, তেওঁৰ সা সম্পত্তি আছিল। বাৰ্ণবা ধনৱান আছিল, সম্পন্ন লোক আছিল। এওঁলোক দুয়ো কুটুম্ব আছিল। এই দুয়ো ধনৱান লোক ইজনে আনজনৰ সম্বন্ধীয় আছিল।
কিন্তু জেৰুচালেমত পিতৰৰ দ্বাৰাই কৰা শুভবাৰ্তা প্ৰচাৰৰ কাৰণে নিজৰ জীৱন খ্ৰীষ্টক সোধাই দিছিল আৰু উদ্ধাৰ পালে। উদ্ধাৰ পোৱাৰ পাছত তেওঁলোকে কি কৰিছিল জানেনে? তেওঁলোকৰ সা-সম্পত্তিবোৰ, তেওঁলোকৰ ধন সম্পত্তিবোৰ পৰিচৰ্যাৰ কাৰণে বয় কৰিছিল। সিফালে বাৰ্ণবাই নিজৰ মাটি বিক্ৰী কৰি শুভবাৰ্তা পৰিচৰ্যাৰ কাৰণে আনি পাচনিবিলাকৰ চৰণত থলেহি আৰু মৰিয়মে নিজৰ সেই ডাঙৰ ঘৰটো প্ৰভুৰ মণ্ডলীৰ কাৰণে প্ৰাৰ্থনা কৰিবৰ কাৰণে নিজৰ ঘৰৰ দুৱাৰ খুলি দিছিল। মোৰ ঘৰ সকলো লোকৰ কাৰণে প্ৰাৰ্থনাৰ ঘৰ কোৱা হ'ব। সেইদিনা জেৰুচালেমত তেওঁ এজনী বৰ ভাল মহিলা আছিল। তেওঁ কি কৰিছিল জানেনে প্ৰিয়সকল? নিজৰ ঘৰখনক প্ৰাৰ্থনা গৃহ হিচাপে কৰি তুলিলে। নিজৰ ঘৰখনকেই প্ৰাৰ্থনা কৰাৰ স্থান হিচাপে গঢ়ি তুলিলে। বহুতো লোকে তেওঁৰ ঘৰলৈ আহি প্ৰাৰ্থনা যাতে কৰিব পাৰে, প্ৰভুৰ স্তুতি যাতে কৰিব পাৰে, প্ৰভুৰ আগত যাতে প্ৰাৰ্থনা কৰিব পাৰে, তাৰ বাবে দুৱাৰ মেলি দিছিল। সেইকাৰণেহে মণ্ডলী মৰিয়মৰ ঘৰত একগোট হৈ পিতৰৰ উদ্ধাৰৰ কাৰণে প্ৰাৰ্থনা কৰি আছিল। প্ৰিয় ভাই ভনীসকল, সেই মহিলা ধনৱান আছিল। কেনেকৈ জানিব পাৰোঁ আমি? তেওঁলোকৰ ধন সম্পত্তিৰ কাৰণে জানিব পাৰোঁ। তেওঁ কি কৰিছিল? সেই ধনৱান মহিলাগৰাকী তেওঁ আত্মিকো আছিল। তেওঁৰ সম্পত্তি মানে তেওঁৰ ঘৰখনক ঈশ্বৰৰ গৃহ হিচাপে গঢ়ি তুলিছিল। তেওঁৰ ঘৰত প্ৰাৰ্থনা কৰিব পৰা ঠাই কৰি তুলিলে। বহুতো লোকে যাতে প্ৰাৰ্থনা কৰিব পাৰে তেনেকুৱা সুযোগ দিলে। আজিকালি তেনেকুৱা পৰিৱেশ আমাৰ ঘৰবোৰত আছেনে বাৰু? কিমানে বাৰু ক'ব পাৰিব? যিখন ঘৰত আমি থাকোঁ সেইখন ঈশ্বৰলৈ প্ৰাৰ্থনা কৰা ঘৰ বুলি কিমানে ক'ব পাৰিব? মোৰ ঘৰখন প্ৰাৰ্থনাৰ ঘৰ, মোৰ ঘৰখন আৰাধনা কৰা ঘৰ, বহুতো লোকে একেলগে মিলি প্ৰাৰ্থনা কৰা ঘৰ। সেইদিনা সেই আত্মিক মহিলাগৰাকীয়ে নিজৰ ঘৰখনক প্ৰভুৰ ভৱন হিচাপে গঢ়ি তুলিলে। বহুতো লোকে আহি সেই ঘৰত যাতে প্ৰাৰ্থনা কৰিব পাৰে তেনেকুৱা সুযোগ তেওঁ দিলে। জেৰুচালেমত সেই সময়ত মণ্ডলী মৰিয়মৰ ঘৰতেই একগোট হৈছিল। মৰিয়ম ভাল মহিলা আছিল। তেওঁ নিজৰ ধন সম্পত্তি আত্মিকতাক বহুতো লোকৰ কাৰণে আশীৰ্বাদ স্বৰূপে গঢ়ি তুলিলে। সেই মৰিয়মৰ এজন পুতেক আছিল আৰু তেওঁৰ নাম মাৰ্ক আছিল। কোন আছিল? মাৰ্ক আছিল। এই মাৰ্ক নামৰ ল'ৰাজনে তেওঁৰ ঘৰত মণ্ডলী একলগ হৈ আৰাধনা কৰি থকা দেখি থাকিছিল, বা হয়তো চাফ চিকুণ কৰিছিল, বা কঠ পাৰি দিছিল, বা হয়তো কোনো কোণাত বহি থাকিছিল। কি কৰিছিল নাজানো, কিন্তু ঘৰতেই মণ্ডলী একলগ হয়, ঘৰতেই প্ৰাৰ্থনা হয়। প্ৰিয়সকল, নাজানো তথাপিও কিয় এই মাৰ্কৰ জীৱনত একো পৰিৱৰ্তন সাধন হোৱা নাছিল। এই মাৰ্কৰ আত্মিক জীৱনত কোনো ধৰণৰ উন্নতি হোৱা নাছিল। আজি আমাৰ মাজত কোনোবা আছে নেকি? ব্ৰাদাৰ, আমাৰ ঘৰত প্ৰাৰ্থনা হয়। ব্ৰাদাৰ, মই নিজৰ ওচৰ চুবুৰীয়াৰ সৈতে একেলগে আমাৰ ঘৰত প্ৰাৰ্থনা কৰি থাকোঁ। ঘৰৰ সকলো কাম হোৱাৰ পাছত, স্বামী চাকৰিলৈ যোৱাৰ পাছত আমি সকলো একেলগে প্ৰাৰ্থনা কৰোঁ। আমাৰ ঘৰৰ আশে পাশে থকা কেইগৰাকীমান ভনীৰ সৈতে একেলগে প্ৰাৰ্থনা কৰোঁ। এইদৰে ক'ব পৰা লোক আমাৰ মাজত কিমান আছে বাৰু ভাবকচোন। এই মহিলাজনী এনেকুৱা স্ত্ৰী আছিল। বহুতো লোকৰ সৈতে একেলগে প্ৰাৰ্থনা কৰা মহিলা। আজি পৰিয়ালৰ সৈতে একেলগে মিলি প্ৰাৰ্থনা কৰা ব্যৱস্থা, এনেকুৱা অদ্ভুত আত্মিকতা আমাৰ কিমানৰ আছে বাৰু? স্বামী যদি প্ৰাৰ্থনাশীল ব্যক্তি, পত্নীয়ে প্ৰাৰ্থনা নকৰে। পত্নী যদি প্ৰাৰ্থনাশীল, তেন্তে স্বামীয়ে প্ৰাৰ্থনা নকৰে। স্বামী স্ত্ৰী যদি প্ৰাৰ্থনাশীল, তেন্তে সন্তানে প্ৰাৰ্থনা নকৰে। সন্তানবিলাকে যদি প্ৰাৰ্থনা কৰি আছে, পেৰেণ্টছ হিচাপে আপোনালোকে প্ৰাৰ্থনা নকৰে। আজি আমাৰ ঘৰখন ঈশ্বৰৰ প্ৰাৰ্থনাৰ গৃহ বুলি ক'ব পাৰিব লাগিছিল। কিন্তু কিয় সেইখন শয়তানৰ নিবাস স্থান হৈ পৰিছে? খ্ৰীষ্ট আপোনাৰ ঘৰত নথকাৰ কাৰণেইতো। খ্ৰীষ্টৰ সৈতে প্ৰাৰ্থনা কৰাৰ স্বভাৱ, ব্যক্তিত্ব আৰু আত্মিকতা আপোনাত নথকাৰ কাৰণেইতো প্ৰিয়সকল সেইদিনা সেই ঘৰত ঈশ্বৰ আছিল। সেইকাৰণে ঈশ্বৰৰ গৃহ হিচাপে, ঈশ্বৰৰ মন্দিৰ হিচাপে নিজৰ ঘৰ গঢ়ি তুলিলে। সেই সময়তেই মৰিয়মৰ এজন ল'ৰা আছিল, কিন্তু তাত কোনো আত্মিকতা নাছিল। তেওঁত আত্মিকতা নাছিল। আজি আমাৰ মাজত কোনোবা আছে নেকি? ব্ৰাদাৰ, মই উদ্ধাৰ পাই গ'লোঁ, পৰিচৰ্যাত ভাগ লৈ আছোঁ, বহুতো লোকৰ বাবে প্ৰাৰ্থনা কৰি আছোঁ, মোৰ এটা ভাল সাক্ষ্য আছে, মই ভাল সাক্ষ্য থকা মহিলা। নাজানো কিয় মোৰ ল'ৰাটোহে ঈশ্বৰৰ পৰা দূৰৈত আছে, আৰু আমাৰ ছোৱালীজনীও ঈশ্বৰৰ পৰা দূৰৈত আছে। আমি নিয়মীয়াকৈ গীৰ্জালৈ আহোঁ, নিয়মীয়াকৈ প্ৰাৰ্থনা কৰোঁ,
নিয়মীয়াকৈ ঈশ্বৰৰ পৰিচৰ্যা কৰোঁ, সহায়ক হিচাপে থাকোঁ, কিন্তু আমাৰ সন্তান ঈশ্বৰৰ পৰা দূৰত আছে, এইদৰে কোৱা কোনোবা আছে নেকি? তেন্তে মই আপোনাক এটা ভাল খবৰ দিছোঁ। সেই ভাল খবৰটো কি? সাৱধানতাৰে শুনিব। এই মাৰ্ক নামৰ ল'ৰাজন, তাৰ মাক মৰিয়মে নিজৰ ঘৰখন মণ্ডলীৰ কাৰণে খুলি দিছিল, প্ৰাৰ্থনাৰ কাৰণে খুলি দিছিল। নাজানো কিয় এই ল'ৰাজনত ঈশ্বৰৰ মহিমা কৰিবলৈ যি আত্মিকতা লাগে তাক দেখুৱাব নোৱাৰিলে। অৱশেষত এনেকুৱা হ'ল যে, আহক মই আৰু এটা কথা আপোনাক কওঁ। পাচনিৰ কৰ্ম 15 অধ্যায়ৰ 36 নম্বৰ পদ। কিছুদিনৰ পাছত পৌলে বাৰ্ণবাক ক'লে, যি নগৰত আমি প্ৰভুৰ বাক্য প্ৰচাৰ কৰিছিলোঁ, সেই নগৰলৈ আকৌ গৈ ভাইবিলাকক দেখা কৰি তেওঁবিলাক কেনে আছে তাকে চাওঁগৈ ব'লা। বাৰ্ণবাক পৌলে কৈছিল, বাৰ্ণবা, আমি যি ঠাইলৈ গৈ মণ্ডলী স্থাপন কৰিলোঁ, তালৈ আকৌ গৈ সেইবোৰ কেনে আছে চাওঁগৈ। তেওঁলোকক আকৌ উদগাই আহিম, তেওঁলোকক উৎসাহিত কৰিম, ব'লা যাওঁ। এইদৰে তেওঁ যেতিয়া ক'লে, বাৰ্ণবাই ক'লে যে আমাৰ সৈতে আমি মাৰ্ককো লগত নিম। মাৰ্ক কোন আছিল? তেওঁৰ কুটুম্ব। মাৰ্ক কোন আছিল? বাৰ্ণবাৰ কুটুম্ব আছিল। বাৰ্ণবা কোন আছিল? মৰিয়মৰ কুটুম্ব আছিল। এই মাৰ্ক কোন আছিল? মৰিয়মৰ পুতেক আছিল। পৌলক বাৰ্ণবাই কৈছিল, মাৰ্ককো লগত নিম। মাৰ্ক কোন আছিল? কৈছিলোঁ নহয়, মৰিয়মৰ পুতেক। এতিয়া তাত কি হৈছিল চাওঁ আহক। 15 অধ্যায়ৰ 37 পদ। তাতে যাক মাৰ্ক বোলে, সেই জোহনকো লগত ল'বলৈ বাৰ্ণবাৰ মন আছিল। কিন্তু যিজনে পামফুলিয়াত তেওঁলোকৰ লগ এৰিলে আৰু তেওঁলোকে সৈতে কামলৈ নগ'ল, এনে মানুহক লগত ল'বলৈ পৌলে উচিত নেদেখিলে। কি কৈছে? মাৰ্ক? হয়, মাৰ্কক লৈ যাম। কোনোপধ্যে নহয়। কিয় পৌল ইমান খং কৰিছা যে? খং নহয়, দুখ। কি কথাত? যোৱাবাৰ আমি যেতিয়া শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ গৈছিলোঁ, সহায় কৰিম, সহায়ক হিচাপে থাকিম বুলি কৈ এই মাৰ্ক আমাৰ লগত গৈছিল। হয়, গৈছিল। কি কৰিলে? মাজতে আমাক এৰি থৈ পৰিচৰ্যা ত্যাগ কৰি পলাই গ'ল। পৰিচৰ্যাৰ বিষয়ে তেওঁ দায়িত্ব জ্ঞানহীন। মণ্ডলীৰ পৰিচৰ্যাৰ প্ৰতি তেওঁৰ শ্ৰদ্ধা নাই। ঈশ্বৰৰ পৰিচৰ্যা শ্ৰদ্ধাহীনভাৱে কৰে। মাৰ্কত আত্মিকতা নাই। তাক কেনেকৈ লগত নিম? লৈ যাব নালাগে। গতিকে আপুনি বুজি পাব লাগে যে মৰিয়ম, যি এগৰাকী আত্মিক মহিলা আছিল, ধনৱান মহিলা আছিল, নিজৰ ঘৰখন ঈশ্বৰৰ আৰাধনাৰ কাৰণে দি দিয়া সত্ত্বেও তেওঁৰ পুতেক মাৰ্ক পৰিচৰ্যাৰ বাবে উপযোগী নহ'ল। কোনোবা আছে নেকি আমাৰ মাজত? ব্ৰাদাৰ, মই আৰু মোৰ পৰিয়ালে ঈশ্বৰৰ স্তুতি কৰোঁ। মোৰ ঘৰতেই প্ৰাৰ্থনা হয়, মোৰ ঘৰতেই আৰাধনা হয়। পৰিচৰ্যাকাৰীসকলক প্ৰেম কৰোঁ, পৰিচৰ্যাক প্ৰেম কৰোঁ, শুভবাৰ্তাৰ কাৰণে সহযোগ কৰোঁ, কিন্তু নাজানো কিয় মোৰ সন্তান পৰিচৰ্যাত উপযোগী নহয়, আত্মিকতাত বৃদ্ধি নহয়, প্ৰাৰ্থনাত আঁঠু নলয়। আমাৰ সন্তানৰ জীৱনত কিয় এনেকুৱা হৈ আছে? এইদৰে ভবা লোক আপোনালোকৰ মাজত কোনোবা আছে নেকি? মই বাক্য পঢ়ি আছোঁ, মই প্ৰাৰ্থনা কৰি আছোঁ, মই আঁঠু লৈ আছোঁ, মই বাক্য শুনি আছোঁ, সহভাগিতাত আহি আছোঁ, তথাপি প্ৰভুৰ উপস্থিতিত মই ক্ৰন্দন কৰি আছোঁ, প্ৰাৰ্থনা কৰি আছোঁ, তথাপি মোৰ সন্তান প্ৰভুৰ পৰা দূৰ হৈ আছে। এইদৰে কোৱা লোক আছে নেকি? তেন্তে সাৱধানতাৰে শুনক। সেইদিনা মৰিয়ম নামৰ ভাল মহিলাগৰাকীয়ে নিজৰ ঘৰখনকেই মণ্ডলীৰ কাৰণে দি দিলে। সেইকাৰণে সেইদিনা পিতৰ বন্দীশালৰ পৰা ওলাই কলৈ গৈছিল জানেনে? পোনে পোনে মণ্ডলীলৈ গৈছিল। সেই মণ্ডলী ক'ত গোট খাইছিল জানেনে? মৰিয়ম নামৰ এই আত্মিক মহিলাগৰাকীৰ ঘৰত। এটা চমু বিৱৰণ। পিতৰে বন্দীশালৰ পৰা মুক্ত হৈ লগে লগে তেওঁ কলৈ গৈছিল কওকচোন? মণ্ডলীলৈ গৈছিল। ইয়েছ, ধৰক মদপী এজন কাৰাগাৰত আছে, মদ্যপান কৰি কাৰোবাৰ সৈতে কাজিয়া কৰিছিল, বা মদ্যপান কৰি ক'ৰবাত চুৰ কৰিছিল, মদ্যপান কৰি কাৰোবাৰ হত্যা কৰিছিল। ধৰক তেওঁ জেললৈ গ'ল। কিছুদিন জেলত থকাৰ পাছত জেলৰ পৰা মুক্ত হৈ মুকলি হৈয়ে তেওঁ কলৈ যাব কওকচোন? কওকচোন অলপ জোৰকৈ। পোনে পোনে যাব কলৈ? মদৰ ভাটিলৈ। ইয়াৰ অৰ্থ কি? এজন মানুহে মুক্তি পোৱাৰ পিছত তেওঁ যলৈ যাব সেই কথাই তেওঁৰ আত্মিকতা প্ৰকাশ কৰে। পিতৰে মুক্তি পোৱাৰ লগে লগে, আচৰিত কাৰ্য দেখাৰ লগে লগে, ঈশ্বৰৰ কৃপা দেখাৰ লগে লগে
ঈশ্বৰৰ আচৰিত কাৰ্যৰ অভিজ্ঞতা পোৱাৰ লগে লগে কলৈ গৈছিল জানেনে বাৰু? পোনে পোনে মণ্ডলীলৈ গ'ল। আমাৰ কিমানত বাৰু এই আত্মিকতা আছে? চাকৰিৰ কাৰণে বহু সময়ৰ পৰা চেষ্টা কৰিছিল, চাকৰি পোৱাৰ পাছত লগে লগে কি কৰি আছে? পোনে পোনে প্ৰভুৰ ওচৰলৈ আহি প্ৰভুক ধন্যবাদ দি আছেনে বাৰু? নে বাৰ আৰু ৰেষ্টুৰেণ্টলৈ গৈ আছে? নিজৰ বন্ধুসকলক মাতি, চাকৰি পাই গলো, কিমান দৰমহা? 1 লাখ দৰমহা, তেন্তে আমি পাৰ্টি কৰিম, এই বুলি বাৰ আৰু ৰেষ্টুৰেণ্টলৈ গৈ আছে নেকি? এবাৰ ভাবকচোন। ৰিপৰ্ট পাই গলো। কি আছে ৰিপৰ্টত? আপোনাৰ স্বাস্থ্য বেয়া আছিল, আপুনি টেষ্ট কৰিলে, ৰিপৰ্ট আহিল। কি ৰিপৰ্ট আহিল? নৰ্মেল। কেঞ্চাৰ হ'ব বুলি আপুনি ভয়ত আছিল, ঈশ্বৰে কৃপা কৰিলে, নৰ্মেল ৰিপৰ্ট। টিবি হ'ব বুলি ভয় খাইছিল, ঈশ্বৰে কৃপা কৰিলে, নৰ্মেল ৰিপৰ্ট। কিডনী বেয়া হ'ল বুলি ভয় খালে, ঈশ্বৰে কৃপা কৰিলে। লিভাৰ বেয়া হ'ল বুলি ভাবিলে, ঈশ্বৰে কৃপা কৰিলে। ক'ভিড পজিটিভ বুলি ভয় খালে, নিগেটিভ আহিল। ঈশ্বৰে কৃপা কৰি আপোনাক সুস্বাস্থ্য দিয়াত কলৈ গৈ আছে? ঈশ্বৰে যি সুস্থতা দিলে, ঈশ্বৰে যি সুস্বাস্থ্য দিলে, ঈশ্বৰে যি সৌন্দৰ্য আৰু অধিকাৰ দিছে, তাক আপুনি কাৰ কাৰণে ব্যৱহাৰ কৰিছে? পাপ কৰ্ম কৰিবৰ কাৰণে নেকি? কলৈ দৌৰি আছে? পাপ কৰ্মবোৰ কৰিবৰ কাৰণে? এবাৰ চিন্তা কৰি চাওক। প্ৰাণ যোৱাৰ উপক্ৰম হৈছিল। পিতৰক মাৰিবলৈ হেৰোদে সকলো ব্যৱস্থা কৰিলে। প্ৰিয়সকল, পিতৰ মৰিবলগীয়া আছিল। প্ৰিয়সকল, মণ্ডলীয়ে কৰা প্ৰাৰ্থনা শুনি ঈশ্বৰে পিতৰক মুক্ত কৰিলে, আচৰিত কাৰ্য কৰিলে। আচৰিত কাৰ্য দেখি মুক্তি লাভ কৰি পিতৰ কলৈ গ'ল জানেনে? পোনে পোনে ঈশ্বৰৰ মণ্ডলীলৈ গ'ল। প্ৰিয় ভাই ভনীসকল, ঈশ্বৰে আপোনাৰ জীৱনত চমৎকাৰ, অদ্ভুত কাৰ্য, আচৰিত কাৰ্য কৰি আপোনাৰ চকু পানী মুচি আপোনাক সুস্থতা দিয়াত, ব্যৱসায়ত হ'ব পাৰে, চাকৰিত হ'ব পাৰে, আপোনাক আশীৰ্বাদ কৰি আপোনাৰ সন্তানৰ পঢ়াত চমৎকাৰ কৰাত নাপাহৰিব। ঈশ্বৰৰ উপস্থিতিক নাপাহৰিব, ঈশ্বৰৰ মণ্ডলীক নাপাহৰিব। ঈশ্বৰৰ কৃপাক হে মোৰ মন জিহুৱাৰ ধন্যবাদ কৰা, তেওঁ কৰা উপকাৰবোৰ কোনোপধ্যে নাপাহৰিবা। আজি আমাৰ মাজৰ বহুতেই ঈশ্বৰৰ পৰা পোৱা আশীৰ্বাদক পাহৰি যোৱা লোক। কিন্তু পিতৰে এটা সুন্দৰ পাঠ শিকাইছে। সেয়া কি জানেনে? য'ত মণ্ডলী একেলগ হয়, পিতৰ তালৈকে গ'ল। মহান পবিত্ৰ প্ৰেমময় পিতৃ ঈশ্বৰ, প্ৰাৰ্থনাৰ সহভাগী হোৱা প্ৰতিজনকে অতি স্পষ্ট আৰু পোনপটীয়াকৈ কথা ক'লে পিতৃ। এই মহিলাসকলে বহুতো লোকক ঈশ্বৰৰ ওচৰলৈ আনিবলৈ নিজৰ ঘৰখন মণ্ডলীৰ কাৰণে দি দিলে। ইফালে প্ৰিস্কিল্লা হ'ব পাৰে, সিফালে লুদিয়া হ'ব পাৰে, আৰু ইয়াত মৰিয়ম। এই তিনিও নিজ নিজ ঘৰক আৰাধনাৰ কাৰণে দি দিছিল, প্ৰাৰ্থনা কৰিবলৈ দি দিছিল, শুভবাৰ্তা প্ৰচাৰ কৰাৰ স্থান হিচাপে দি দিছিল। পিতৃ, অদ্ভুত মহিলা পিতৃ, আজি আমাৰ মণ্ডলীত এনেকুৱা মহিলাবিলাক থিয় হ'ব লাগে। নিজৰ ঘৰখনক মণ্ডলী হিচাপে, তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলক মণ্ডলী হিচাপে, আপোনাৰ উপস্থিতিত প্ৰাৰ্থনা কৰা মণ্ডলী হিচাপে গঢ়ি উঠিব লাগে পিতৃ। প্ৰতিজনকে বাক্য অনুসৰি জীয়াই থকা পৰিয়াল হিচাপে, আপোনাৰ পৰিচৰ্যা কৰা পৰিয়াল হিচাপে, অধাৰ্মিকতাত নচলি, অধাৰ্মিকতাৰে সেৱা নকৰি, ধাৰ্মিকভাৱে চলি, ধাৰ্মিকভাৱে পৰিচৰ্যা কৰাৰ অনুগ্ৰহ দিয়ক। যীশুৰ নামত মাগিছোঁ পিতৃ, আমেন। हमारा एड्रेस कलवरी, पोस्ट बॉक्स नंबर 30, कुकटपल्ली, हैदराबाद 72।